Hello friends, welcome to my channel Laluk Blogger. আজি মই মোৰ লৰাৰ ৰিকুৱেষ্টত আজি মই এটা সুইট ডিশ বনাবলৈ ওলাইছো। কি সদায় মোক কৈ থাকে যে মম্মি সদায় তুমি জ্বলা মছলা বনাই থাকা, আজি এটা মোক সুইট ডিশ বনাই খোৱা। গতিকে মই তাৰ ৰিকুৱেষ্টত আজি মই এটা সুইট ডিশ বনাবলৈ ওলাইছো আৰু সেই সুইট ডিশটো মই ব্ৰেডৰ সৈতে বনাম আৰু আহকচোন আপোনালোকো চাওক এই ভিডিঅটো। এয়া মই 4 পিস ব্ৰেড লৈছো, বাদাম, এলাচি পাউডাৰ, কাজু, কিশমিশ, চেনি আৰু মই লৈছো আমুল তাজা। আপোনালোকে আমুল তাজাও ল'ব পাৰে, নতুবা গাখীৰো ল'ব পাৰে। আৰু লৈছো মই ঘি আৰু লৈছো মই ইয়াত বাটাৰ। এতিয়া মই পেন গৰম হ'বলৈ দিছো। পেন গৰম হৈ গৈছে আৰু ইয়াত এতিয়া মই ব্ৰেড 4 পিস হেকি লম। আৰু ইয়াত দিম মই এতিয়া বাটাৰ। এতিয়া ব্ৰেড খিনি হেকি হৈ গৈছে আৰু এতিয়া মই ইয়াত ড্ৰাই ফ্ৰুটস খিনি ভাজি লম। অকনমান বাটাৰ দিম, কাজু, কিশমিশ, বাদাম এইখিনি অকনমান মই ভাজি লম। এইখিনি মোৰ ভাজি লোৱা হৈ গৈছে আৰু এইখিনি মই এটা বাটিত কাঢ়ি লম। এইখিনি মই ব্ৰেড আপোনাৰ অলপমান হেকি লৈছিলো, সেই ব্ৰেড খিনি মই আকৌ এই পেনটোত দি দিম আৰু এইখিনি আৰু অলপমান মই ভাজি লম। এতিয়া মই ইয়াত অকনমান ঘি দি দিম। মই অকনমান সময় ভাজি লম। এতিয়া হৈ গৈছে, ইয়াত মই এতিয়া এই আমুল তাজা এড কৰিম। আৰু এইখিনি ভালকে মই মিক্স কৰি লম। আৰু এতিয়া ইয়াত মই দিম চেনি। এইখিনি হৈ গৈছে, এতিয়া মই ইয়াত এড কৰিম এলাচি পাউডাৰ আৰু এয়া ড্ৰাই ফ্ৰুটস। এয়া হৈ গ'ল আৰু এতিয়া মই সাৰ্ভিং বাটিত সাৰ্ভ কৰি দেখুৱাম আপোনালোকক। এয়া ৰেডি হৈ গ'ল আৰু ইয়াত মই ড্ৰাই ফ্ৰুটস গাৰ্নিশ কৰি দিম।